নমস্কাৰ তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এইচএছ ফাৰ্ষ্ট ইয়েৰ ইকনমিক্সৰ ষ্টেটিক্স পাৰ্টৰ মেজৰ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপৰ বহুলক চেপ্টাৰটোৰ বহুলক কেনেকৈ উলিয়াই আমি আজি আলোচনা কৰিম বা মুঠ কেনেকৈ উলিয়াই আজি আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি গাণিতিক মাধ্য মিন বা মধ্যমা মিডিয়ান কেনেকৈ উলিয়াই আলোচনা কৰিছিলোঁ। আজি আমি মুঠ বহুলক কেনেকৈ উলিয়াই আমি আলোচনা কৰিছোঁ। চ' কুৱেশ্যনটো আমি বৰ্ডত লৈ লৈছোঁ। চোৱা, ক্লাছ ইণ্টাৰভেল কিমান আমাৰ 20ৰ পৰা 30 এইখিনি লৈ লোৱা আছে আৰু ফ্ৰিকুৱেঞ্চি লৈ লোৱা আছে। চ' এনেকৈ ধৰণৰ পৰীক্ষাত কুৱেশ্যন আহিব আৰু ইয়াৰ পৰা বহুলক ওলাব লাগিব। চ' বৰ্ডত দেখিছা যে বহুলক ওলোৱাৰ ফৰ্মুলাটো মই লিখি দিছোঁ। চ' বহুলক ওলোৱাৰ ফৰ্মুলাটো কি? L প্লাছ D1 ডিভাইডেড বাই D1 প্লাছ D2 ইনটু H। এতিয়া এইটো হ'ল ফৰ্মুলা। এতিয়া D1 মানে কি? চ' D1 মানে F1 মাইনাছ F0 আৰু D2 মানে F1 মাইনাছ F2। মানে অভাৰঅল ফৰ্মুলাটো কি হ'ল? ইয়াত D1 কি বুজাইছে মই লিখি দিছোঁ ফৰ্মুলাত F1 মাইনাছ F0 বুজাইছে আৰু D2 বুজাইছে F1 মাইনাছ F2। এতিয়া অভাৰঅল ফৰ্মুলাটো আমি কেনেকৈ লিখিম? চ' L প্লাছ F1 মাইনাছ F0 ডিভাইডেড বাই F1 মাইনাছ F0 প্লাছ F1 মাইনাছ F2 ইনটু H। এতিয়া ইয়াত F1 বা F0 F2 মানেনো কি? এতিয়া আমি প্ৰশ্নটো যেতিয়া আহিব প্ৰশ্নটোত আমি চাম। চোৱা, কুৱেশ্যনটোত দেখিবা হাইষ্ট নাম্বাৰ অফ ফ্ৰিকুৱেঞ্চি, যোনটো সকলোতকৈ ডাঙৰ বাৰম্বাৰতা থাকিব সেইটো আমি মুঠ হিচাপে মুঠৰ বহুলক শ্ৰেণী হিচাপে ধৰি ল'ম। চোৱা, ইয়াত ফ্ৰিকুৱেঞ্চি চোৱা, বাৰম্বাৰতা চোৱা, চবতছে হাইষ্ট নম্বৰটো কোনটো আছে? হাইষ্ট ৰেংক বা হাইষ্ট ফ্ৰিকুৱেঞ্চিটো কোনটো আছে? ইয়াৰ পৰা হাইষ্ট ফ্ৰিকুৱেঞ্চিটো 25, হয়নে নহয়? 25টো হাইষ্ট নম্বৰ, হয়নে নহয়? এই 25টো হাইষ্ট নম্বৰ হ'লে এইটোক আমি কি বুলি ধৰিম? এইটোত আমি F1 বুলি ধৰি ল'লোঁ। হ'ল, এইটো F1 বুলি ধৰি ল'লোঁ। ঠিক আছে, এইটো বহুলক শ্ৰেণী বুলি ধৰি ল'লোঁ। কিমান? 25। চ' F1 দিলোঁ আৰু সেই বহুলক শ্ৰেণীৰ ওপৰৰ যোনটো সংখ্যা আছে, ফ্ৰিকুৱেঞ্চি আছে, বাৰম্বাৰতা আছে, সেইটোক আমি F0 ধৰিম। চ' বহুলক শ্ৰেণীৰ ওপৰটোৰ 25ৰ ওপৰটো কিমান? 20 আছে। চ' 20টো আমি কি ধৰিলোঁ? 20টো আমি F0 ধৰিলোঁ। হ'ল, আৰু যোনটো বহুলক শ্ৰেণী আছিলে, বহুলক শ্ৰেণী কিমান পাইছিলোঁ? 25 পাইছিলোঁ। কেনেকৈ উলিয়ালোঁ? হাইষ্ট নম্বৰ, চবতছে ডাঙৰ নম্বৰটো। ঠিক আছে, তাৰ পৰা ফ্ৰিকুৱেঞ্চি আমি লৈ ল'লোঁ। কি ইয়াৰ কুৱেশ্যনত দেখিছোঁ যে হাইষ্ট বাৰম্বাৰতা কিমান আছে? 25। চ' 25টো বহুলক শ্ৰেণী মানে F1 বুলি ধৰি ল'লোঁ। তাৰ ওপৰৰ যোনটো বাৰম্বাৰতা আছে সেইটোক আমি 20 আছে। চ' এইটো F0 ধৰি ল'লোঁ আৰু তাৰ তলৰ মানে বহুলক শ্ৰেণীৰ মানে 25ৰ তলৰ F1ৰ তলৰটোক আমি সদায় F2 বুলি ধৰিম। চ' এইটো 15টো তলৰ আছে। চ' এইটো F2 হিচাপে আমি ধৰি ল'লোঁ। চ' ধৰি ল'লোঁ। চ' এতিয়া ধৰি লোৱাৰ পিছত এতিয়া আমি প্ৰশ্নত যেনেকুৱা আছে আমি পাই গ'লোঁ। F1 পাই গ'লোঁ, F2 পাই গ'লোঁ আৰু F0 পাই গ'লোঁ। F1 মানে কেনেকৈ বহুলক শ্ৰেণী কেনেকৈ ধৰিম? ফ্ৰিকুৱেঞ্চিৰ চবতছে বাৰম্বাৰতা চবতছে ডাঙৰ সংখ্যাটো। ঠিক আছে, হাইষ্ট নম্বৰটো আমি F1 বহুলক শ্ৰেণী হিচাপে ধৰি ল'লোঁ 25। তাৰ ওপৰৰ বহুলক শ্ৰেণীৰ ওপৰৰ বাৰম্বাৰতাটো 20 আছে আৰু সেইটো আমি F0 ধৰিম আৰু বহুলক শ্ৰেণীৰ তলৰ মানে তলৰ বাৰম্বাৰতাটোক আমি F2 হিচাপে ধৰি ল'লোঁ। এতিয়া চোৱা, Lটো কি ধৰিম? Lটো চাবা, যোনটো শ্ৰেণীত বহুলক আছে, বহুলক কিমান আছে? 25। তাৰ এগেইনষ্টত যোনটো ক্লাছ ইণ্টাৰভেল শ্ৰেণী অন্তৰাল আছে তাৰ লোৱাৰ লিমিট। চ' ইয়াৰ এগেইনষ্টত শ্ৰেণী অন্তৰাল কিমান? 40ৰ পৰা 50 আছে। চ' 40টো লোৱাৰ লিমিট মানে নিম্ন সীমা। চ' 40টো কি হ'ব? L হিচাপে ধৰি ল'লোঁ আৰু H বা Iটো কি হিচাপে ধৰিম? এই যে যোনটো শ্ৰেণীত বহুলক আছে তাৰ এগেইনষ্টত যোনটো ক্লাছ ইণ্টাৰভেল আছে কিমান? 40 পৰা 50। ইহঁত দুটা ডিফাৰেঞ্চ মানে পাৰ্থক্য 50 আৰু 40। চ' 50 আৰু 40ৰ পাৰ্থক্য কিমান? 10, হয়নে নহয়? এই 10টো কিমান হ'ব? এই 10টো কি বুলি ধৰিম? আমি H হিচাপে ধৰিম। হ'ল, H হিচাপে ধৰি ল'লোঁ। এতিয়া আমি কি পালোঁ? F1 পালোঁ, F0 পালোঁ, F2 পালোঁ, L পালোঁ আৰু H পালোঁ। এতিয়া আমাৰ এইকেইটা ফৰ্মুলাত আমি যদি বহাই দিওঁ তেতিয়াহ'লে আমাৰ বহুলক ওলাই যাব। চ' Lৰ মান কিমান পালোঁ? আমি 40 পালোঁ। F1ৰ মান কিমান পালোঁ? 25 পালোঁ। ঠিক আছে, তাৰপিছত তোমাৰ F0ৰ মান কিমান আছিলে আমাৰ? F1ৰ মান 25 পালোঁ। F0ৰ মান কিমান পালোঁ? 20 পালোঁ, যিহেতু আমি প্ৰশ্নত অলৰেডি কৰি থোৱা আছে। চ' এতিয়া চোৱা, এতিয়া অলৰেডি আছে যে নেক্সট আমাৰ থাকিলে চোৱা F1 আৰু F1 আছে আৰু F2 আছে, হয়নে নহয়? এতিয়া চোৱা, নেক্সটটো আকৌ একেই হ'ব। F1ৰ মান আমি 25 পাইছিলোঁ আৰু F0ৰ মান অলৰেডি আমি কৈছোঁ 20 আছিলে, প্লাছ F1ৰ মান আমি অলৰেডি পাইছিলোঁ, কিমান পাইছিলোঁ? 25 পাইছিলোঁ আৰু F2ৰ মান কিমান পাইছিলোঁ? আমি F2ৰ মান পালোঁ, আমি কিমান পালোঁ? F2ৰ মান 15 পালোঁ, 15 লিখিলোঁ আমি। আৰু Hৰ মান কিমান পালোঁ? Hৰ মান অলৰেডি আমি কৈছিলোঁ 10 পালোঁ। ঠিক আছে, এতিয়া চোৱা, এতিয়া আমি এইকেইটা কেলকুলেশ্যন কৰি দিম। 40 প্লাছ 25ৰ পৰা 20 গ'লে কিমান পাম? 5 পাম। ইয়াত 25ৰ পৰা 20 গ'লে 5 পাম আৰু ইয়াত 25ৰ পৰা যদি আমি 15 যাওঁ কিমান পালোঁ? 10 পালোঁ। ইফালে 10 থাকিল। ঠিক আছে, এতিয়া চোৱা, 40 পালোঁ আৰু ইফালে 5 আৰু ইফালে 5 10 15 আৰু ইনটু 10। এতিয়া 5 দি যদি আমি ডিভাইড কৰোঁ, 5 দি 15ক 3বাৰ যাব আৰু 5 দি কিমানবাৰ যাব? 10ক 2বাৰ যাব। তাৰমানে এতিয়া কিমান পালোঁ? 40 প্লাছ 5 2 10 এফালে 3। চ'
40 প্লাছ 10 ডিভাইডেড বাই 3 এতিয়া 10ক 3ৰে যদি আমি ডিভাইড কৰোঁ তেতিয়া আমি কিমান পাম তোমালোকে চাই যাবা য'ত 10ক যদি আমি 3ৰে ডিভাইড কৰোঁ চ' 3.33 এনেকৈ পাই গৈ থাকিম তাৰ মানে কিমান হ'ল এতিয়া 40ৰ লগত 3.33 যদি আমি প্লাছ কৰোঁ এনচাৰ কিমান হ'ব এনচাৰ হ'ব 43.33 চ' এইটো হ'ল বহুলকৰ মান ঠিক আছে যদি তোমালোকে বহুলকটো এনেকৈ নিৰ্ণয় কৰিব পাৰে তোমালোকে যদি এবাৰত বুজি নাপায় ভিডিঅ'টো দুবাৰ ৰিপিট কৰি ল'বা তেতিয়া তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব চ' বহুলকৰ মান কিমান পালোঁ আমি 43.33 পালোঁ ঠিক আছে এতিয়া বহুলকৰ মান পালোঁ আমি 43.33 কেনেকৈ পালোঁ 40 প্লাছ 3.33 এইটো যদি প্লাছ কৰোঁ আমি কিমান পালোঁ এইকেইটা প্লাছ কৰিলে আমি পাম 40 লগত যদি 3.33 যদি আমি প্লাছ কৰোঁ 43.33 চ' 43.33 ইজ দ্য কাৰেক্ট এনচাৰ হ'ল ঠিক আছে যদি এনেকুৱা ধৰণৰ ইকনমিক্স ৰিলেটেড ভিডিঅ' পাব লাগে প্লিজ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ